मित्रों, इस समय मैं तपोवन में हूँ। इस समय बहुत खतरनाक यहाँ से ऊपर से कोई तार टूटा हुआ है, जो इस समय इस नदी को क्या बोलते हैं, विष्णुप्रयाग धौली गंगा जो है तबाही मचा रही है। मैं नीचे जहाँ तक नजर पड़ रही है, चमोली, कर्णप्रयाग, श्रीनगर तक सभी दोस्तों से अनुरोध है, सभी मित्रों से अनुरोध है कि कृपया बच के रहे, क्योंकि यहाँ पे भयंकर जो है तपोवन से ऊपर से पूरा नदी फट गई है, पूरा कोई ताल फटा है ऊपर से, जो भयंकर तरीके से इस समय स्थिति बहुत खराब हो रखी है। আমি আপোনালোকক জনাই আছো এটা ডাঙৰ খবৰ উত্তৰাখণ্ডত আহি পৰিছে, কিয়নো উত্তৰাখণ্ডত জলপ্ৰলয়ৰ সৃষ্টি হৈছে। চামোলি জিলাত গ্লেছিয়াৰ বিস্ফোৰণৰ ফলতে হিমবাহৰ বিস্ফোৰণ হৈছে আৰু তাৰ পিছতেই উত্তৰাখণ্ডত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। 100ৰ পৰা 150 লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এই যি জলপ্ৰলয় হৈছে, হিমবাহৰ বিস্ফোৰণ হৈছে, তাৰ পাছত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। অলকানন্দা আৰু ধৌলি গংগাত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি পুনে পুনে আপোনালোকক দৃশ্যাংক দেখুৱাম। এই মুহূৰ্তত কেইবাটাও ডাঙৰ দৃশ্যাংক আহি পৰিছে। আমি প্ৰথমটো দৃশ্যাংক আপোনালোকক দেখুৱাইছো। এয়া হৈছে উত্তৰাখণ্ডত হিমবাহ বিস্ফোৰণৰ পাছত যি জলপ্ৰলয়ৰ সৃষ্টি হৈছে। ফেনে ফুটুকাৰে অলকানন্দা আৰু ধৌলি গংগা নদী আগবাঢ়ি আহিছে, ঋষি গংগা নদী আগবাঢ়ি আহিছে আৰু তাৰ ফলত 100ৰ পৰা 150 লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। হিমবাহৰ বিস্ফোৰণ হৈছে উত্তৰাখণ্ডত। এই ঘটনা কিছু মুহূৰ্তৰ আগতে সংঘটিত হৈছে। জলস্তৰ বৃদ্ধি পাইছে, হাই এলাৰ্ট জাৰি কৰা হৈছে। 100ৰ পৰা 150 লোকৰ এই মুহূৰ্তত মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। অতিকৈ দুখ খবৰ এই মুহূৰ্তত উত্তৰাখণ্ডৰ পৰা আহি পৰিছে। আমাৰ লগত কেইবাটাও ভয়ংকৰ দৃশ্যাংক আছে, সম্ভৱতঃ এই দৃশ্যকেইটা দেখুৱাম কিদৰে আচলতে হিমবাহ বিস্ফোৰণৰ দৃশ্যাংক। আমাৰ লগত 5-6টা ভিজুৱেল আছে, এটা এটাকৈ আপোনালোকক দেখুৱাই যাম। হিমবাহ বিস্ফোৰণৰ ফলত এইদৰে পানী ঢল নামি আহিছিলে। চামোলি জিলাত থকা এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দৃশ্যাংক দেখুৱাইছো। सभी मित्रों से अनुरोध है कि कृपया बच के रहे, क्योंकि यहाँ पे भयंकर जो है तपोवन से ऊपर से पूरा नदी फट गई है, पूरा कोई ताल फटा है ऊपर से, जो भयंकर तरीके से इस समय स्थिति बहुत खराब हो रखी है। कृपया ध्यान दे सभी लोग, इस समय जो यहाँ पे है पूरा भयंकर तरह से तबाही मच रही है। इसलिए ये देखिए, ये नदी जो है धौली गंगा ने यहाँ पे बहुत भयंकर तबाही मचानी शुरू कर दी है। जो धौली गंगा ऋषि गंगा पे जो डैम है इस समय, उससे ऊपर जाते हुए भयंकर देख लीजिए। ধৌলি গংগা নদীত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। হিমবাহৰ বিস্ফোৰণ আৰু তাৰ পাছত প্ৰবল জলসোঁতৰ সৃষ্টি হৈছে। 100ৰ পৰা 150 লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। উত্তৰাখণ্ডত কিছু মুহূৰ্তৰ আগতে হিমবাহৰ বিস্ফোৰণ, চামোলি জিলাত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ এয়া দৃশ্য চাওক, কিদৰে আচলতে হিমবাহ বিস্ফোৰিত হৈ এইদৰে নৈ নামি আহিছে। 2013 চনত কেদাৰনাথত অনুৰূপ ঘটনা সংঘটিত হৈছিল আৰু এইবাৰ এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা। প্ৰকৃতিৰ কাল ৰূপ চাওক, এয়া হৈছে অলকানন্দা, ধৌলি গংগা, ঋষি গংগা। এই তিনিখন নদী সেই প্ৰান্তটোৱেদি বৈ যায় আৰু তাতে এই মুহূৰ্তত জলপ্ৰলয়ৰ সৃষ্টি হৈছে, যাৰ ফলত 100ৰ পৰা 150 লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। আমাৰ লগত কেইবাটাও ভয়ংকৰ দৃশ্যাংক আছে, আমি পিছৰ পৰ্যায়ত হয়তো লাভ কৰিলে চলাই যাম, আপোনালোকক দেখুৱাই যাম যে কি এক পৰিৱেশৰ সূচনা হৈছে আৰু প্ৰতিটো দৃশ্যই বৰ্ণনা কৰিছে। এয়া গ্লেছিয়াৰ বিস্ফোৰণৰ দৃশ্য, এই দৃশ্যটো চাওক। আৰু এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকক উত্তৰাখণ্ডৰ পৰা এটা বেয়া খবৰ আহি পৰিছে, এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো। উত্তৰাখণ্ডত হিমবাহৰ বিস্ফোৰণ হৈছে। হিমবাহ বিস্ফোৰণৰ ফলত চামোলি জিলাত এইদৰে 3খনকৈ নদীৰ জলস্তৰ বৃদ্ধি পাইছে, ফেনে ফুটুকাৰে নামি আহিছে, হিমবাহ পাহাৰৰ পৰা খহি আহিছে আৰু তাৰ ফলত 100ৰ পৰা 150 লোকৰ মৃত্যু হোৱা বুলি এই মুহূৰ্তত ধাৰণা কৰা হৈছে। এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। চকুৰ পলকতে এই নদীসমূহে আগত থকা সকলো সা সামগ্ৰী, ঘৰ দুৱাৰ উটুৱাই লৈ যোৱা বুলি জানিব পৰা গৈছে। ভয়ংকৰ দৃশ্যাংক মোবাইলত একাংশ লোকে বন্দী কৰিছিলে। উত্তৰাখণ্ডৰ পৰা দৃশ্যাংক আহি পৰিছে। চামোলি জিলাৰ দৃশ্যাংক দেখুৱাইছো। ঋষি গংগা নদীত থকা যি বান্ধ আছিলে, সেই বান্ধটো ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এগৰাকী প্ৰত্যক্ষদৰ্শী ব্যক্তিয়ে এই সমগ্ৰ ঘটনা অন কেমেৰা বৰ্ণনা কৰিছিলে। তেওঁ সেই স্থানত উপস্থিত আছিলে যেতিয়া এই ঘটনা সংঘটিত হৈছিলে। আমি আপোনালোকক সেই দৃশ্যটো এই মুহূৰ্তত দেখুৱাম। অন কেমেৰা তেওঁ বৰ্ণনা কৰিছিলে। এয়া আপোনালোকক দেখুৱাইছো বান্ধত কিদৰে নদীৰ ফুট বৃদ্ধি পাইছে। মই পিচিআৰ টিমক অনুৰোধ কৰিম অন কেমেৰা বৰ্ণনা কৰা ভিডিঅ'টো প্লে কৰিবলৈ মই অনুৰোধ কৰিছো। मित्रों, इस समय मैं तपोवन में हूँ। इस समय बहुत खतरनाक यहाँ से ऊपर से
कोई तार टूटा हुआ है, जो इस समय इस नदी को क्या बोलते विष्णुपुरी धौली गंगा जो है तबाही मचा रही है। नीचे जहां तक नजर पड़ रही है चमोली, कर्णप्रयाग, श्रीनगर तक, सभी दोस्तों से अनुरोध है, सभी मित्रों से अनुरोध है कृपया बच के रहे, क्योंकि यहाँ पर भयंकर जो है तपोवन से ऊपर से पूरा नदी फट गई है, पूरा कोई ताल फटा है ऊपर से, जो भयंकर तरीके से इस समय स्थिति बहुत खराब हो रही है। कृपया ध्यान दें सभी लोग, इस समय जो यहाँ पे है पूरा भयंकर तरह से तबाही मच रही है। इसलिए ये देखिए, ये नदी जो है धौली गंगा ने यहाँ पे बहुत भयंकर तबाही मचानी शुरू कर दी है। जो धौली गंगा ऋषि गंगा पे जो डैम है इस समय, उससे ऊपर जाते हुए भयंकर देख लीजिए, चारों तरफ से बहुत भयंकर तरीके से जो है स्थिति खराब हो रही है। सभी मेरा जितने भी लोग फेसबुक लाइव देख रहे हैं मेरा, कृपया वो ध्यान दें, चमोली, कर्णप्रयाग, श्रीनगर, ऋषिकेश तक जहां तक भी जल्दी से जल्दी ध्यान दें, कृपया संभलने का प्रयास करें। श्रीनगर में अलर्ट हो जाए सभी लोग। चमोली, यहाँ से जितने भी नदी के किनारे लोग हैं वो कृपया, क्योंकि 2013 केदारनाथ आपदा से भी भयंकर इस समय धौली गंगा पूरा चारों तरफ वो लगा हुआ है, भयंकर तरीके से इस समय जो है ऊपर से हो रहा है। कृपया सभी আমি আপোনালোকক দৃশ্যাংক দেখুৱাইছো ফেচবুক লাইভৰ জৰিয়তে এগৰাকী যুৱকে যেতিয়া এই দৃশ্য দেখা পাইছিলে, এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিলে, তেওঁ বৰ্ণনা কৰিছিলে হিমবাহ বিস্ফোৰণৰ ফলত এই ঘটনা সংঘটিত হৈছে, গ্লেচিয়াৰ বিস্ফোৰণ হৈছে 2013 কেদাৰনাথতকৈ ভয়ংকৰ বুলি কোৱা হৈছে। আৰু এই দৃশ্য চাওক, আমি দুটা দৃশ্য দেখুৱাইছো। সমগ্ৰ অঞ্চলত গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত চামেলি জিলাৰ বিভিন্ন প্ৰান্তত, যি চামোলি জিলাত আছে অলকানন্দা, ধৌলি গংগা, যিসমূহ নদী আছে তেনে ফুটুকাৰে বাঢ়ি গৈছে। 100ৰ পৰা 150 লোকৰ এই মুহূৰ্তত সন্ধান নাই। NDRF, SDRF সেনাবাহিনীৰ লোক গৈ উপস্থিত হৈছে। ঋষি গংগা বান্ধ অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। উত্তৰাখণ্ডত এই জল প্ৰলয়ৰ কিছু মুহূৰ্তৰ আগতে সৃষ্টি হৈছে অতিকৈ দুৰ্ভাগ্যজনক এক ঘটনা সংঘটিত হৈছে। 2013 চনত কেদাৰনাথত কি এক পৰিৱেশৰ সৃষ্টি হৈছিলে সেয়া দেশবাসীয়ে দেখা পাইছিলে, আৰু ঠিক তেনেকুৱা এক ঘটনাৰেই যেন এতিয়া উত্তৰাখণ্ডত পুনৰাবৃত্তি ঘটিছে। কিছু মুহূৰ্তৰ আগতে যি চামোলি জিলাত থকা গ্লেচিয়াৰৰ বিস্ফোৰণ হ'ল, হিমবাহৰ বিস্ফোৰণ হ'ল, তাৰ ফলত এতিয়া ফেনে ফুটুকাৰে নদীৰ জলস্তৰ বৃদ্ধি পাইছে। আৰু ইয়াৰ ফলত ঋষিকেশ, হৰিদ্বাৰ, শ্ৰীনগৰ, যিসমূহ উত্তৰাখণ্ডৰ বৃহৎ বৃহৎ চহৰ আছে, যিসমূহ চহৰৰ মাজেদি গংগা নদী বৈ গৈছে, তাত এই মুহূৰ্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। আমি অধিক তথ্যৰ বাবে পোনপটীয়া সম্প্ৰচাৰত যাম। এই মুহূৰ্তত চৰকাৰ হাই এলাৰ্টত আছে, NDRF, SDRF পঠিওৱা হৈছে। মই পোনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন কৰিছো, টাইম এডিটৰ ঋতুস্মিন শৰ্মাৰ সৈতে আমি সংযোগ স্থাপন কৰিম মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে, কিন্তু দৃশ্যাংশ আমি আপোনালোকক এটা এটাকৈ দেখুৱাই লৈছো। बाग मंदिर तो नहीं डूबे? हाँ मंदिर আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাই আছো। উত্তৰাখণ্ডৰ দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে। জলপ্ৰলয়ৰ সৃষ্টি হৈছে উত্তৰাখণ্ডত, আৰু তাৰ ফলতে এক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। চামোলি জিলাত যি হিমবাহৰ বিস্ফোৰণ, এই হিমবাহৰ বিস্ফোৰণৰ ফলত এই দৃশ্যসমূহ দেখিবলৈ পোৱা গৈছে। চামোলি জিলাত হিমবাহ বিস্ফোৰণ হ'ল। হিমবাহ বিস্ফোৰণৰ পাছত এইদৰে জলস্তৰ বৃদ্ধি পালে 100ৰ পৰা 150 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ এই মুহূৰ্তত সন্দেহ কৰা হৈছে, যিটো অতিকৈ দুৰ্ভাগ্যজনক কথা। প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি এই মুহূৰ্তত সকলোৱে শংকা প্ৰকাশ কৰিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী এই মুহূৰ্তত ঘটনাস্থলীত গৈ উপস্থিত হৈছে। এইসমূহ নতুন আপডেট আহি পৰিছে। কাষতে থকা গাঁওসমূহ, যিসমূহ ঘৰ আছিলে, গাঁৱৰ লোক আছিলে, তেওঁলোকক এই বৃহৎ জলপ্ৰলয়ত তেওঁলোকৰ ঘৰ দুৱাৰ উটি যোৱা বুলি জানিব পৰা গৈছে। আৰু এই দৃশ্য আমি আমাৰ লগত কেইবাটাও দৃশ্যাংশ আছে, আমি আটাইকেইটা দৃশ্য এটা এটাকৈ আপোনালোকক দেখুৱাই লওঁ। तबाही मचा रही है, पार तो न गए, उड़ गए। ये कौन फोन कर यार? धड़ के यार पाल में लेने का है, कंपनी का आज। আৰু ইয়াৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। প্ৰকৃতিৰ এক ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। 2013 চনত উত্তৰাখণ্ডৰ কেদাৰনাথত দেখিবলৈ পোৱা গৈছিলে জলপ্ৰলয়ত, য'ত বহু লোকৰ মৃত্যু হৈছিলে, বহু লোকৰ সন্ধান আজিলৈকে নোলাল। আৰু তেনেকুৱা এক ঘটনাৰে পুনৰবাৰ যেন পুনৰাবৃত্তি ঘটিছে। অলকানন্দা, ধৌলি গংগা, ঋষি গংগা, এই তিনিখন যি উত্তৰাখণ্ডৰ নদী, যিসমূহ গংগাত পিছত বিলীন হৈছে, এই নদীসমূহত এতিয়া প্ৰলয়ৰ সৃষ্টি হৈছে। ঋষি গংগা বান্ধ ক্ষতিগ্ৰস্ত হৈছে, দ্ৰুতগতিত জলস্তৰ বৃদ্ধি পাইছে। 100ৰ পৰা 150 লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে। NDRF, SDRF
সেনাবাহিনী সকলোকে নিয়োগ কৰা হৈছে যি দৃশ্য আহি পৰিছে প্ৰকৃতিৰ কাল ৰূপৰ এই ভয়ংকৰ দৃশ্যাংক এই মুহূৰ্তত আহি পৰিছে আৰু তাৰে দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো যিসমূহ দৃশ্য অতিকৈ ভয়ংকৰ এগৰাকী যুৱকে ফেচবুক লাইভ কৰি আছিলে যেতিয়া এই ঘটনা সংঘটিত হৈছিলে তেওঁ সকলো কথা বৰ্ণনা কৰি চামলি জিলাৰ কাষত থকা লোকসকলক সাৱধান হোৱাৰ বাবে আহ্বান কৰিছিল আমি সেই ফেচবুক লাইভটো পুনৰবাৰ আপোনালোকক দেখুৱাম তেওঁ আছিলে প্ৰত্যক্ষদৰ্শী যেতিয়া এই হিমবাহৰ বিস্ফোৰণ ঘটিছিলে সেই দৃশ্যটো চাওক यहाँ से ऊपर से कोई तार टूटा हुआ है जो इस समय इस नदी को क्या बोलते हैं विष्णुपुरी धौली गंगा जो है तबाही मचा रही है नीचे जहाँ तक नजर पड़ रही है चमोली कर्णप्रयाग श्रीनगर तक सभी दोस्तों से अनुरोध है सभी मित्रों से अनुरोध है कृपया बच के रहे क्योंकि यहाँ पर भयंकर जो है तपोवन से ऊपर से पूरा नदी फट गई है पूरा कोई ताल फटा है ऊपर से जो भयंकर तरीके से इस समय स्थिति बहुत खराब हो रही है कृपया ध्यान दे सभी लोग इस समय जो यहाँ पे है पूरा भयंकर तरह से तबाही मच रही है इसलिए ये देखिए ये नदी जो है धौली गंगा ने यहाँ पे बहुत भयंकर तबाही मचानी शुरू कर दी है जो धौली गंगा ऋषि गंगा पे जो डैम है इस समय उससे ऊपर जाते हुए भयंकर देख लीजिए चारों तरफ से बहुत भयंकर तरीके से जो है स्थिति खराब हो रही है सभी मेरा जितने भी लोग फेसबुक लाइव देख रहे हैं मेरा कृपया वो ध्यान दे चमोली कर्णप्रयाग श्रीनगर ऋषिकेश तक जहां तक भी जल्दी से जल्दी ध्यान दे कृपया संभलने का प्रयास करें श्रीनगर में अलर्ट हो जाए सभी लोग चमोली यहाँ से जितने भी नदी के किनारे लोग हैं वो कृपया क्योंकि 2013 केदारनाथ आपदा से भी भयंकर इस समय धौली गंगा पूरा चारों तरफ वो लगा हुआ है भयंकर तरीके से इस समय जो है ऊपर से हो रहा है कृपया सभी लोग जितने हैं पूरा तरह से तबाही मचती हुई समय जो तपोवन के ठीक नीचे जो बैराज बन रहा है वो पूरा टूट गया है इस समय और पूरा भयंकर तरीके से तबाही मच रही है बड़े ऊपर से पता नहीं है बहुत बड़ी तबाही इस समय हो रही है इसलिए আৰু আমি আপোনালোকৰ দৃশ্যাংক দেখুৱাইছো হয়তো আমি পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত যাবলৈ সক্ষম হৈছো ঋতুস্মিন শৰ্মা মোৰ লগত আছে ঋতুস্মিন মই আপোনাৰ কাষলৈ আহিছো এক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে আপুনি পোনপটীয়া সম্প্ৰচাৰত আছে অধিক তথ্য কি জনাব ঋতুস্মিন জ্যোতিদেৱ হয় জ্যোতিদেৱ মই আপোনাৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত আৰু এই মুহূৰ্তৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি আৰু অমিত শ্বাহে মন্তব্য প্ৰকাশ কৰিছে আৰু কৈছে যে উত্তৰাখণ্ডত যি বিপদ আহিছে এই বিপদৰ সময়ত সমগ্ৰ দেশবাসী উত্তৰাখণ্ডৰ লগত আছে এয়া নৰেন্দ্ৰ মোদীয়ে মই কি কৈছে এই মুহূৰ্তত আপোনাক পঢ়ি দিছোঁ Narendra Modi কৈছে I am constantly monitoring the unfortunate situation in Uttarakhand. India stands with Uttarakhand and the nation prays for everyone's safety there. Have been continuously speaking to senior authorities and getting updates on NDRF deployment, rescue work and relief operations. Narendra Modi তৎক্ষণাৎ তেওঁ অসমত আছিল আৰু তাৰ পৰা এই কথাষাৰ টুইট কৰি কৈছে যে সমগ্ৰ দেশ এই মুহূৰ্তত উত্তৰাখণ্ডৰ সৈতে থিয় হৈছে আৰু কাৰো যাতে ক্ষয়ক্ষতি নহয় তাৰ বাবে যিমান পাৰে ব্যৱস্থা গ্ৰহণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে ইতিমধ্যে বায়ু সেনাকো হস্তম কৰি দিয়া হৈছে সংবাদ প্ৰতিষ্ঠান ANI সৈতে হোৱা এটা সাক্ষাৎকাৰত গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে इस कठिन समय में मैं मोदी सरकार उत्तराखंड की जनता के साथ कंधे से कंधे मिलाकर खड़ी है NDRF ITBP और SDRF की टीम वहां पहुंच गई है वायुसेना को भी अलर्ट पर रखा गया है देवभूमि में जान माल का नुकसान कम से कम हो और वहां की स्थिति यथाशीघ्र सामान्य हो ये हमारी प्राथमिकता है এই দুইজন নেতা এই মুহূৰ্তত এই কথাষাৰ কৈছে আৰু লগে লগে আমি কওঁ যে ইতিমধ্যে বায়ু সেনা সাজু কৰি দিয়া হৈছে NDRF ইতিমধ্যে উপস্থিত হৈছে SDRF ITBP সকলো উপস্থিত হৈছে চৰকাৰৰ ফালৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো ব্যৱস্থা গ্ৰহণ কৰিম বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে কিন্তু এই মুহূৰ্তত আমি কৈছো যে তাৰ সিচুৱেশ্যনটো খুব ভয়ানক ইয়াৰ আগতে আমি কি হৈছে উত্তৰাখণ্ডত দেখিছো অনুৰূপ ধৰণে এই ঘটনা সংঘটিত হৈছে আৰু যি ঠাইত এই ঘটনা হৈছে তাত কিন্তু কাষতে এটা পাৱাৰ প্ৰজেক্টটো আছে জ্যোতিদীপ হয় এই মুহূৰ্তত এটা আপডেট আহিছে আমি আপডেট কৰিবলৈ চেষ্টা কৰিম ঋতুস্মিন নতুন খবৰ হৈছে তিনিটাকৈ মৃতদেহ এই মুহূৰ্তত ঋষিগংগাৰ কাষতে থকা এটা ডেমত উদ্ধাৰ কৰা হৈছে 100 পৰা 150 লোকৰ মৃত্যু হ'ব পাৰে তিনিটা মৃতদেহ এই মুহূৰ্তত উদ্ধাৰ কৰা হৈছে যিটো ডাঙৰ খবৰ ঋতুস্মিন হয় এই মুহূৰ্তত ডাঙৰ খবৰ তিনিটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে ইতিমধ্যে বহু শতাধিক লোক আৰু যিটো ঢল আহিছে আমি টাইমিটত দৰ্শকসকলক দেখুৱাইছো যে এইটো ঢল আসলে হঠাৎ নামি আহিছে আৰু যিটো ফ'ৰ্চত যিটো শক্তি যিটো গতিত নামি আহিছে ই যথেষ্ট আসলে ক্ষতি কৰিব এই মুহূৰ্তত তিনিটা মৃতদেহ উদ্ধাৰ হৈছে আৰু খুব দুখজনক ঘটনা আৰু আশংকা ব্যক্ত কৰা হৈছে এনেকুৱা ঘটনা নহওক বাৰু কিন্তু আশংকা ব্যক্ত কৰা হৈছে যে হতাহতৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব পাৰে জ্যোতিদীপ
হয় মই আপোনাৰ পৰা জানিব বিচাৰিছো আমাৰ লগত যিমান তথ্য আহিছে চামলি জিলাত থকা যি হিমবাহ আছিল এই হিমবাহ বিস্ফোৰিত হৈছিল আৰু তাৰ পাছত অলকানন্দা ধৌলিগঙ্গা আৰু আনখন নদী ঋষিগঙ্গা এই তিনিখন নদীৰ জলস্তৰ বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত ঋষিকেশ হৰিদ্বাৰ আদিটো হাই এলাৰ্ট জাৰি কৰা হৈছে জসীমত পৰ্যন্ত হাই এলাৰ্ট জাৰি কৰা হৈছে হয় হৰিদ্বাৰলৈকে এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু জিত ৰেইনি ভিলেজ তপোবনৰ যি ৰেইনি ভিলেজৰ ওচৰতে ঘটনাটো সংঘটিত হৈছে চামলি ডিষ্ট্ৰিক্টত আৰু আটাইতকৈ ফেনে ফুটুকাৰে এই মুহূৰ্তত বাঢ়ি উঠিছে প্ৰথমখন নদী হৈছে ধৌলিগঙ্গা ধৌলিগঙ্গা আটাইতকৈ ইয়াৰ যিটো জলস্তৰ সেই জলস্তৰ বহু ওপৰলৈ উঠি গৈছে আৰু সেইটো এটা খুব বিপদজনক চাইন তাৰ তিনিখনকৈ প্ৰধান নদী তিনিখনে এতিয়া জলস্তৰ হঠাৎ বৃদ্ধি পাইছে আৰু গ্লেচিয়াৰ যিসকল তালৈ গৈছে তেওঁলোকে জানে যে তাৰ গ্লেচিয়াৰটো কিমান এটা প্ৰকাণ্ড গ্লেচিয়াৰ হয় আৰু এই গ্লেচিয়াৰ যেতিয়া ব্লাষ্ট হয় হিমপাত যেতিয়া ব্লাষ্ট হয় সি সদায় এটা ভয়ানক ৰূপ ধাৰণ কৰে এইবাৰ ব্যতিক্ৰম হোৱা নাই আৰু এই কথাখিনি আচলতে আমি কোৱাৰ প্ৰয়োজনে নাই জ্যোতিদেৱ এই দৃশ্যটো যিটো আমি টাইমমিটৰ দৰ্শকক এই মুহূৰ্তত দেখুৱাইছোঁ এই দৃশ্যটো দেখিলে আপুনি বুজি উঠিব যে কিমান শক্তিৰে কিমান জোৰেৰে ওপৰৰ পৰা পানীৰ ঢল নামি আহিছে আৰু এই ঢল যেতিয়া নামি আহিছে কোনো আগজাননী দিয়া নাই নিমিষতে এই ঢল আহি তলত পাইছে আৰু সন্মুখত যি পাইছে সকলো মহতিয়াই লৈ গৈছে ইতিমধ্যে শতাধিক লোক তাত মিচিং হৈ আছে সন্ধানহীন হৈ আছে কোন ক'ত কেনেকৈ আছিল কোনেও নাজানে ইয়াৰ আগৰ যিটো ডিজাষ্টাৰ হৈছে আমি দেখিছোঁ গতিকে তেনেকুৱা এটা ঘটনা যাতে নহওক আমি সেয়া কামনা কৰিছোঁ কিন্তু বিগত সময়ত যিটো ঘটনা উত্তৰাখণ্ডত হৈ গৈছিল তাৰ পৰা কিন্তু চৰকাৰ জনতাই কিছু শিকিছিল গতিকে এইবাৰ অহাৰ লগে লগে তাৰ ব্যৱস্থাটো ক্ষিপ্ৰতাৰে কৰা হৈছিলে আৰু সেই সময়তে এটি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যে অনুৰূপ যদি এই ধৰণৰ ঘটনা হয় তেন্তে আমি কি ধৰণে ইয়াৰ মোকাবিলা কৰিম গতিকে আগৰবাৰ যিটো ঘটনা হৈছিল সেইটো সাধাৰণ হৈছিল কোনো প্ৰিপেয়াৰ হৈ থকা নাছিল কিন্তু এইবাৰ অন্ততঃ এনেকুৱা এটা ঘটনা পুনৰ হ'ব পাৰে বুলি এটা আগতীয়া প্ৰিপেয়াৰেশ্যন আছিল তৎসত্বেও প্ৰকৃতিয়ে যেতিয়া ৰুদ্ৰৰূপ ধৰে আচলতে বাধা দিয়াৰ ক্ষমতা কাৰো নাই আৰু সেই কথা পুনৰবাৰ এবাৰ সেই তাত প্ৰমাণিত হৈছে আমি আপোনালোকক এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিম যে তিনিগৰাকীকৈ ব্যক্তিৰ মৃতদেহ এই মুহূৰ্তত উদ্ধাৰ হৈছে 100ৰ পৰা 150 লোক ইতিমধ্যে সন্ধানহীন হৈ আছে সংখ্যা বৃদ্ধি পাব পাৰে এটা বেয়া খবৰ বুলি ক'ব লাগিব উত্তৰাখণ্ডৰ প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উত্তৰাখণ্ডৰ চামলি জিলাত যি গ্লেচিয়াৰ বিস্ফোৰণ হ'ল হিমবাহৰ বিস্ফোৰণ হ'ল তাৰ ফলত ফেনে ফুটুকাৰে নদী বাঢ়ি গ'ল আৰু ইয়াৰ ফলত 100ৰ পৰা 150 লোক ইতিমধ্যে সন্ধানহীন হৈ আছে উদ্ধাৰ অভিযান চলি আছে তিনিটাকৈ মৃতদেহ বান্ধৰ কাষত এই মুহূৰ্তত উদ্ধাৰ কৰা হৈছে উদ্ধাৰ অভিযানৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো পাহাৰীয়া অতিকৈ দুৰ্গম অঞ্চল আইটিবিপি সেনা বাহিনী এনডিআৰএফ আদিৰ জোৱানসকলে এইদৰে অতি বিপদ সংকুলভাৱে আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ প্ৰচেষ্টা চলাই আছে আমি দৃশ্যাংশ আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাই থাকিম আৰু এগৰাকী যুৱকে এই সকলো কথা বৰ্ণনা কৰিছিলে যেতিয়া এই ঘটনা সংঘটিত হৈছিলে তেওঁ তপোবনৰ ওপৰত আছিলে য'ত আচলতে যিটো গ্লেচিয়াৰ আছিলে নন্দীদেৱী গ্লেচিয়াৰ বুলি কোৱা হয় হিমবাহ বুলি কোৱা হয় তাৰ কাষতে থকা এটা হিমবাহত বিস্ফোৰণ হৈছিল আৰু তাৰ পাছত এই সমগ্ৰ নদীখন বৈ গৈছিলে যুৱকগৰাকীয়ে সকলো কথা বৰ্ণনা কৰিছিলে দৃশ্যাংশ দেখুৱাই লৈছো नदी को क्या बोलते विष्णुवर्याग धौलीगंगा जो है तबाही मचा रही है नीचे जहां तक नजर पड़ रही है चमोली कर्णप्रयाग श्रीनगर तक सभी दोस्तों से अनुरोध है सभी मित्रों से अनुरोध है कृपया बच के रहे क्योंकि यहाँ पर भयंकर जो है तपोवन से ऊपर से पूरा नदी फट गई है पूरा कोई ताल फटा है ऊपर से जो भयंकर तरीके से इस समय स्थिति बहुत खराब हो रही है कृपया ध्यान दे सभी लोग इस समय जो यहाँ पे है पूरा भयंकर तरह से तबाही मच रही है इसलिए ये देखिए ये नदी जो है धौलीगंगा ने यहाँ पे बहुत भयंकर तबाही मचानी शुरू कर दी है जो धौलीगंगा ऋषिगंगा पे जो डैम है इस समय उससे ऊपर जाते हुए भयंकर देख लीजिए चारों तरफ से बहुत भयंकर तरीके से जो है स्थिति खराब हो रही है सभी मेरा जितने भी लोग फेसबुक लाइव देख रहे हैं मेरा कृपया वो ध्यान दे चमोली कर्णप्रयाग श्रीनगर ऋषिकेश तक जहां तक भी जल्दी से जल्दी ध्यान दे कृपया संभलने का प्रयास करें श्रीनगर में अलर्ट हो जाए सभी लोग चमोली यहाँ से जितने भी नदी के किनारे लोग हैं वो कृपया क्योंकि 2013 केदारनाथ आपदा से भी भयंकर इस समय धौलीगंगा पूरा चारों तरफ वो लगा हुआ है भयंकर तरीके से इस समय जो है ऊपर से हो रहा है कृपया सभी लोग जितने हैं पूरा तरह से तबाही मचती हुई समय जो तपोवन के ठीक नीचे जो बैराज बन रहा है वो पूरा टूट गया है इस समय और पूरा भयंकर तरीके से तबाही मच रही है बड़े ऊपर से पता नहीं है बहुत बड़ी तबाही इस समय हो रही है इसलिए আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এয়া উত্তৰাখণ্ডৰ চামলি জিলাত এই ভয়ংকৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে অলকানন্দা ধৌলিগংগা ঋষিগংগা ফেনে ফুটুকাৰে এই মুহূৰ্তত বাঢ়ি গৈছে
100ৰ পৰা 150 লোকৰ সন্ধানহীন হৈ আছে এই মুহূৰ্তত। 3টাকৈ মৃতদেহ এই মুহূৰ্তত উদ্ধাৰ হৈছে আৰু এই পৰিৱেশৰ সূচনা হৈছে। ইয়াৰ কাৰণ হৈছে হিমবাহৰ বিস্ফোৰণ, গ্লেচিয়াৰ বিস্ফোৰণ হ'ল আৰু তাৰ পাছতেই প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিলে, উচ্চ স্তৰৰ পৰা জলস্তৰ নামি আহিলে আৰু এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। নদীৰ কাষত যিসমূহ গাঁও আছিলে, এই গাঁওসমূহৰ ঘৰসমূহ উটুৱাই লৈ গৈছে। মাত্ৰ কিছু মুহূৰ্তৰ ভিতৰতে প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে আৰু তাৰ পাছৰ প্ৰতিচ্ছবি এয়া। দৃশ্যাংক চাই আপোনালোকে অনুমান কৰিব পাৰিছে কিমান ভয়ংকৰ আছিলে সমগ্ৰ পৰিৱেশ। বৰ্তমান সময়ত NDRF, SDRF সেনা বাহিনীয়ে অভিযান চলাইছে। পুনৰবাৰ মই ঋতুস্পিনৰ কাষলৈ গৈছোঁ। ঋতুস্পিন, আপোনাৰ লগত নতুন আপডেট কি আছে? আমি মূল দৃশ্যসমূহ দেখুৱাই থাকিম। হয়, এই মুহূৰ্তত যিটো খবৰ আহিছে যে এটা টানেলৰ 16জনকৈ লোক আবদ্ধ হৈ আছে, এইটো খুব বেয়া খবৰ। টানেলটোৰ ভিতৰত এইসকল লোক আবদ্ধ হৈ আছে। এই মুহূৰ্তত ব্ৰেকিং নিউজ দিছোঁ। দ্বিতীয়তে উত্তৰাখণ্ডৰ DGPয়ে প্ৰকাশ কৰিছে যে ফ্লাড চিটুৱেশ্যন ইন উত্তৰাখণ্ড ইজ আণ্ডাৰ কণ্ট্ৰল। এইটো ভাল খবৰ, বেয়া খবৰ মাজতে ভাল খবৰ। DGPয়ে কৈছে যে ফ্লাড চিটুৱেশ্যনটো আণ্ডাৰ কণ্ট্ৰল হৈছে আৰু ইতিমধ্যে 4 আৰ্মি কলম, 2 মেডিকেল টিম আৰু 1 ইঞ্জিনিয়াৰিং টাস্ক ফ'ৰ্চৰ টিম তাত গৈ উপস্থিত হৈছে আৰু যি 3টা মৃতদেহ উদ্ধাৰ হৈছিলে সেইটো তপোবনৰ NTPC ছাইটত, যি NTPC ছাইট আছে তপোবনত, তাত উদ্ধাৰ হৈছে বুলি প্ৰকাশ কৰিছে আৰু আৰ্মি বায়ু সেনাৰ হেলিকপ্টাৰ ইতিমধ্যে তাত উপস্থিত হৈছে। এইকেইটা নতুন খবৰ জ্যোতিদীপ। হয়, আমি আপোনালোকক এই মুহূৰ্তত জনাই আছো যে এটা টানেলৰ ভিতৰত, এটা সুৰংগৰ ভিতৰত 16 গৰাকীকৈ ব্যক্তি এই মুহূৰ্তত আবদ্ধ হৈ আছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। কিন্তু DGPয়ে জনোৱা মতে বৰ্তমান সময়ত বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণৰ ভিতৰত আছে, যিটো ভাল খবৰ। সকলোৱে প্ৰাৰ্থনা কৰিছে, দেশবাসীয়ে প্ৰাৰ্থনা কৰিছে। 2013 চনত কেদাৰনাথত আমি দেখিছিলোঁ কি এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিলে। তেনেকুৱা এটা যাতে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে। কিন্তু তপোবনৰ NTPC যি বান্ধ আছিলে তাৰ কাষত, কনষ্ট্ৰাকশ্যন ছাইটৰ কাষত 3টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মই PCR টিমক অনুৰোধ কৰি মূল দৃশ্যকেইটা দেখুৱাই থাকিবলৈ, য'ত হিমবাহ বিস্ফোৰণ হৈছিলে, নৈখন বৈ গৈছে, ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। 7টাকৈ OCV আমি পেলাই ৰাখিছোঁ। সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই থাকিম। মই ঋতুস্পিন পুনৰবাৰ আপোনাৰ কাষত আহিছোঁ। এনেকুৱা বহু দৃশ্যাংক আহি পৰিছে, যিবোৰ দৃশ্যাংক চায়ে এটা কথা অনুমান কৰিব পাৰি যে এই পৰিস্থিতি অতিকৈ ভয়ংকৰ। হয়, অতিকৈ ভয়ংকৰ। 100-150 মানুহ যেতিয়া সন্ধানহীন হৈ গৈছে, এই পৰিস্থিতি অতিকৈ ভয়ংকৰ আৰু সেইবাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে তৎপৰতে নিৰ্দেশ জাৰি কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে বায়ু সেনাক তৎপৰতাৰে সাজু কৰিছে। NDRF, SDRF তাত উপস্থিত হৈছে, ITBP জোৱানসকল তাত উপস্থিত হৈছে। ৰেস্কিউ ৱৰ্ক ইতিমধ্যে আৰম্ভ হৈছে আৰু খুব ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে। এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় আধা ঘণ্টাৰ ভিতৰতে কিন্তু এই ৰেস্কিউ অভিযান, উদ্ধাৰ অভিযান আৰম্ভ হৈছে। গতিকে খুব ক্ষিপ্ৰতাৰে এই অভিযান আৰম্ভ কৰা হৈছে আৰু এই মুহূৰ্তত সমগ্ৰ দেশবাসী আচলতে উত্তৰাখণ্ডৰ লগত আছে, উত্তৰাখণ্ড জনতাৰ লগত আছে। কাৰণ এই ধৰণৰ দুৰ্যোগ বাৰে প্ৰতি আহিব ধৰিছে উত্তৰাখণ্ডত। অৱশ্যে এইবাৰ দুৰ্যোগৰ পৰিমাণটো হয়তো যোৱাবাৰতকৈ যিমান ক্ষয় ক্ষতি কৰিছিল সিমানতে ক্ষয় ক্ষতি নহ'ব। আৰু এই বেয়া খবৰৰ মাজতো ইতিমধ্যে আপুনি প্ৰকাশ কৰিছে যে DGPগৰাকীয়ে এটা ভাল খবৰ দিছে যে যিটো ফ্লাড চিটুৱেশ্যন, বানৰ যিটো পৰিস্থিতি, 3খনকৈ নদী ফেনে ফুটুকাৰে উফন্দি উঠিছে, জলস্তৰ বৃদ্ধি পাইছে। সেই জলস্তৰ বৃদ্ধি পাইছে যদিও ফ্লাড চিটুৱেশ্যনটো কিন্তু এতিয়া কণ্ট্ৰল বুলি কৈছে, তেওঁ নিয়ন্ত্ৰণৰ ভিতৰত আছে বুলি কৈছে। কিন্তু উদ্ধাৰ অভিযান আৰম্ভ কৰি দিছে, কাৰণ এই 100-150 মানুহ আচলতে জীৱিত অৱস্থাত আছে নে নাই আৰু আছে যদি ক'ত আবদ্ধ হৈ আছে। যিদৰে এটা সুৰংগৰ মাজত এই মুহূৰ্তত খবৰ আহিছে যে 16জনকৈ লোক আবদ্ধ হৈছে, তেওঁলোকে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। গতিকে এইসকল লোক ক'ৰবাত যদি আবদ্ধ হৈছে, খুব ক্ষিপ্ৰতাৰে খুব কম সময়ৰ ভিতৰত তেওঁলোকক উদ্ধাৰ কৰিব লাগিব আৰু সেইটো এতিয়া আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে জ্যোতিদীপ। হয়, ধন্যবাদ জনাইছোঁ ঋতুস্পিন অভিজ্ঞতা তথা জনোৱাৰ বাবে। কিন্তু আমি পুনৰবাৰ আপোনালোকক দৃশ্যাংক দেখুৱাম। এই দৃশ্য আহি পৰিছে উত্তৰাখণ্ডৰ চামলি জিলাত, যি হিমবাহৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ'ল। তাৰ পাছত প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে, জলপ্ৰলয়ৰ সৃষ্টি হৈছে আৰু তাৰ ফলত অলকানন্দা, ঋষিগংগা আৰু ধৌলিগংগা এই 3টা প্ৰান্তত জলস্তৰ বৃদ্ধি পালে। বহু লোকক উটুৱাই লৈ গৈছে। 100ৰ পৰা 150 লোকৰ সন্ধান নাই, তেওঁলোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। বহু লোক আবদ্ধ হৈ আছে। উদ্ধাৰ অভিযান বৰ্তমান সময়ত চলাই থকা হৈছে আৰু যি দৃশ্যাংক আহি পৰিছে, এই দৃশ্যাংকসমূহে আচলতে উন্মোচিত কৰিছে প্ৰকৃতিৰ কিমান ভয়ংকৰ ৰূপ আৰু এই জলপ্ৰলয় কিমান ভয়ংকৰ আছে। पहाड़ तो न गए, उड़ गए। मित्रों, इस समय मैं तपोवन में हूँ। इस समय बहुत खतरनाक, यहाँ से ऊपर से कोई तार टूटा हुआ है। জ্যোতিদীপ, এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা টুইট কৰিছে আৰু এটা নাম্বাৰ দিছে। সেই নাম্বাৰটো ইতিমধ্যে ভিডিঅ' জাৰ্নেলিষ্ট নয়নে যদি পাৰে আমি দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁ লিখিছে, ত্ৰিভেন্দ্ৰ সিং ৰাৱতে লিখিছে, মই যদি পাৰোঁ এইটো দেখুৱাম এই মুহূৰ্তত, দেখুৱাবলৈ চেষ্টা কৰিম। अगर आप प्रभावित क्षेत्र में फंसे हैं तो आप किसी तरह की मदद की ज़रूरत है तो कृपया आप आपदा परिचालन केंद्र नंबर 1070 या 9557 444 486
এই নম্বৰত যোগাযোগ কৰিব দিছে। আচলতে এটা দুটা নাম্বাৰ দিছে। উত্তৰাখণ্ডত কোনোবা লোক যদি আবদ্ধ হৈ আছে অতি ক্ষিপ্ৰতাৰে এই নম্বৰকেইটাত ফোন কৰিব দিছে। অৱশ্যে তাত এতিয়া মোবাইল নেটৱৰ্ক আছেনে নাই এইটো আমি গম নাপাওঁ, কিন্তু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰি কৈছে যে টোল ফ্ৰী নাম্বাৰ দিছে 1070 আৰু 9557444486 দুটাকৈ নম্বৰ ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে। কোনো লোক যদি আবদ্ধ হৈ আছে আৰু তেওঁক যদি উদ্ধাৰ কৰা এতিয়া প্ৰয়োজন আছে তেন্তে এই দুটা নম্বৰ যেনে তেনে কাৰোবাৰ লগত হয়তো মোবাইল ফোন আছে বা যেনে তেনে এই নম্বৰ দুটাত ক'ত আছে ফোন কৰিব দিছে আৰু তেওঁক তৎকালে উদ্ধাৰ কৰা হ'ব। এই মুহূৰ্তত এইটো নতুন খবৰ জ্যোতিদীপ। হয়, ধন্যবাদ জনাইছো। দুটাকৈ নম্বৰ দিয়া হৈছে, আমি স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছিলোঁ এই নম্বৰ কেইটা ইতিমধ্যে জাৰি কৰা হৈছে। পুনৰবাৰ আমি আপোনালোকক দেখুৱাই আছো 1070 নাইবা 9557444486 এই নম্বৰত সম্পৰ্ক কৰিবলৈ ত্ৰিবেন্দ্ৰ সিং ৰাৱত অৰ্থাৎ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী এই মুহূৰ্তত এই কথা জনাইছে আৰু এই কথা আহ্বান কৰা হৈছে। আমি পুনৰবাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাম যে কি এক পৰিৱেশৰ সৃষ্টি হৈছে, কিন্তু যিমান দূৰ খবৰ আহিছে যে কিছু পৰিমাণে পৰিস্থিতিৰে নিয়ন্ত্ৰণলৈ আহিছে। 100ৰ পৰা 150 লোকৰ এই মুহূৰ্তত সন্ধান নাই বুলি জানিব পৰা গৈছে। 16 গৰাকী ব্যক্তি সুৰংগত আবদ্ধ হৈছে আৰু সকলোৱে প্ৰাৰ্থনা কৰিছে যে উত্তৰাখণ্ডৰ যি বিভীষিকাময় পৰিৱেশ ইয়াৰ অন্ত পৰক আৰু লোকসকলক যাতে জীৱিতভাৱে উদ্ধাৰ কৰিব পৰা যায় তাৰ বাবে সকলোৱে দেশবাসী এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছে। কিন্তু দৃশ্যাংশ যি আহি পৰিছে সেই দৃশ্যাংশ অতিকৈ ভয়ংকৰ। चमोली कर्णप्रयाग श्रीनगर तक सभी दोस्तों से अनुरोध है, सभी मित्रों से अनुरोध है कृपया बच के रहे, क्योंकि यहाँ पे भयंकर जो है तपोवन से ऊपर से पूरा नदी फट गई है, पूरा कोई ताल फटा है ऊपर से, जो भयंकर तरीके से इस समय स्थिति बहुत खराब हो रखी है। कृपया ध्यान दें सभी लोग, इस समय जो यहाँ पे है पूरा भयंकर तरह से तबाही मच रही है। इसलिए ये देखिए ये नदी जो है धौली गंगा ने यहाँ पे बहुत भयंकर तबाही मचानी शुरू कर दी है। जो धौली गंगा ऋषि गंगा पे जो डैम है इस समय उससे ऊपर जाते हुए भयंकर देख लीजिए चारों तरफ से बहुत भयंकर तरीके से जो है स्थिति खराब हो रही है। सभी मेरा जितने भी लोग फेसबुक लाइव देख रहे हैं मेरा कृपया वो ध्यान दें। चमोली कर्णप्रयाग श्रीनगर ऋषिकेश तक जहाँ तक भी जल्दी से जल्दी ध्यान दे, कृपया संभलने का प्रयास करें। श्रीनगर में अलर्ट हो जाए सभी लोग। चमोली यहाँ से जितने भी नदी के किनारे लोग हैं वो कृपया, क्योंकि 2013 केदारनाथ आपदा से भी भयंकर इस समय धौली गंगा पूरा चारों तरफ वो लगा हुआ है। भयंकर तरीके से इस समय जो है ऊपर से हो रहा है। कृपया सभी लोग जितने हैं पूरा तरह से तबाही मचती हुई समय जो तपोवन के ठीक नीचे जो बैराज बन रहा है वो पूरा टूट गया है इस समय और पूरा भयंकर तरीके से ऊपर तबाही मच रही है। बड़े ऊपर से पता नहीं है बहुत बड़ी तबाही इस समय हो रही है। इसलिए आज संडे होने के कारण बहुत सारे पता नहीं चल पा रहा है कि लोग ਭਾਰਤ ਨੇ ਗਏ ਕੋੜ ਗਏ